আগন্তুক 2025 নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলো সাংবাদিক বন্ধুসকলক জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ চিপাঝাৰ প্ৰেছ গিল লগতে আমাৰ দেওবৰনৈকিয়া সাংবাদিক সন্থা লগতে আমাৰ পশ্চিম দৰং সাংবাদিক সন্থাৰ যিসকল সাংবাদিক বন্ধু ইয়াত আহি উপস্থিত হৈছে, আটাইলৈ আমি ঐক্য থানা সমিতিৰ তৰফৰ পৰাও আৰু লগতে সদৌ অসম নবা সন্থাৰ তৰফৰ পৰাও আন্তৰিক সম্ভাষণ জনাই মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, মূলতঃ যে আমি চিপাঝাৰৰ দৰে এটা ঐতিহ্যপূৰ্ণ ঠাই আৰু ঐতিহ্যপূৰ্ণ চিপাঝাৰ মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনত আমি বহুদিন আগৰ পৰাই আমাৰ যিটো মাইণ্ড গেম, এই চেছ খেলটো পাতিবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈ আছিলোঁ। বিশেষকৈ আমাৰ ডক্টৰ প্ৰসন্ননাথ ছাৰ, আমাৰ দুলাল ডেকা, দীপু কুমাৰ নাথ, তেওঁলোকে আমাক কৈ আছিলে যে এখন খেল চিপাঝাৰতো হ'ব লাগে। ইয়াৰ আগত মঙলদৈ কলেজত আমাৰ প্ৰতিযোগিতামূলক খেল হৈ গৈছে। আমাৰ যোৱা 2022ত নৰ্থ ইষ্ট চেছ টুৰ্ণামেণ্ট আমাৰ মঙলদৈ সৈনিক ভৱনত হৈ গৈছে। তাৰপিছত এখন আন্তঃৰাষ্ট্ৰীয় খেল আমি চিপাঝাৰ কলেজত পাতিবৰ কাৰণে আমাক কৈ আছিলে, আৰু সেই মৰ্মে আমি তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই যিহেতু দবা সন্থাৰ সভাপতিৰ দায়িত্বত আছোঁ, দৰঙৰ সন্তান হিচাপে মই চিপাঝাৰ কলেজটো এইটো এটা যিহেতু এটা উন্নত শৈক্ষিক দিশত এটা আগবাঢ়ি যোৱা এটা পবিত্ৰ ঠাই, সেইকাৰণে ইয়াতেই পাতিব লাগে বুলি মই আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ আবেদনযোগে জনাইছিলোঁ, আৰু তেওঁলোকে এই তাৰিখটো অহা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে আমাক খেলখন পাতিবলৈ আমাৰ যিটো অনুমতি লাগে, পাৰ্মিশ্যন লাগে, সেইটো তেওঁলোকে দিছে। আৰু এতিয়া এই খেলখন হ'ব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল, আৰু এই খেলখন হ'ব ৰেটিং টুৰ্ণামেণ্ট, আৰু ইয়াত টোটেল 3,51,000 প্ৰাইজ মানি থাকিব। ফাৰ্ষ্ট প্ৰাইজটো 50,000 টকাৰ পৰা আৰম্ভ হ'ব। আমি প্ৰাইজ মানিৰ উপৰিও ট্ৰফি থাকিব, আৰু এই খেলখনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেটিং থকা খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব। অকল যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আহিব তেনেকুৱা নহয়, আমাৰ অসমৰো কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ এই খেলখনত অংশগ্ৰহণ কৰিব। আমাৰ ইতিমধ্যে তামিলনাডুৰ পৰা, আমাৰ ৱেষ্ট বেংগলৰ পৰা খেলুৱৈসকলে অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ খবৰ যে তামিলনাডুৰ পৰা কেইবাগৰাকীও সুদক্ষ ছোৱালী খেলুৱৈও আহিব, আৰু আমাৰ জেন্টছৰ ফালৰ পৰা তেওঁলোক খেলুৱৈও আহিব, আৰু আমাৰ অসমৰ বহু কৃতি খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব, আৰু দৰং জিলাৰ আনকি চিপাঝাৰ কলেজৰো কিছু খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ যে 200 ক্ৰছ কৰিব, প্ৰায় 300ৰ ওচৰা ওচৰি খেলুৱৈ ইয়াত খেল খেলিব বুলি আমি ইতিমধ্যে আশাবাদী, আৰু আমি সেই ধৰণে আমি খবৰবিলাক আমি পাই আছোঁ। আৰু তাৰ কাৰণে খেলখন পৰিচালনাৰ কাৰণে আপোনালোকে নিশ্চয় গমেই পাইছে যে আমাৰ এই মহাবিদ্যালয়ৰ এগৰাকী আগশাৰীৰ বা তেখেত যথেষ্ট কাৰ্যক্ষম, আৰু তেখেত যথেষ্ট আগৰণুৱা, আৰু আমাৰ প্ৰতি তেখেতৰ এটা যথেষ্ট সদ্ভাৱ আছে। আমাৰ ডক্টৰ প্ৰসন্ননাথ ছাৰ, তেখেতক আমি সভাপতি হিচাপে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব তেখেতক আমি দিছোঁ, আৰু দুগৰাকী উদীয়মান যুৱক দুলাল ডেকা আৰু দীপু কুমাৰ নাথক আমি সাধাৰণ সম্পাদক হিচাপে, আৰু মই নিজে কাৰ্যকৰী সভাপতিৰ দায়িত্বত মোক আঞ্চলিক ৰাইজে দায়িত্ব দিছে। মই আশা কৰিছোঁ যে সাংবাদিক বন্ধুসকলৰ আপোনালোকৰ এটা নৈতিক দায়িত্ব আছে, বা আপোনালোকৰ এই খেলখন যাতে আমি ইয়াত এটা সুনাম অৰ্জন কৰিব পাৰোঁ, প্ৰচাৰ বিশেষকৈ প্ৰয়োজন হয়। গতিকে মই আশাবাদী যে আপোনালোকে এটা সুন্দৰ পজিটিভ এটা আপোনালোকে প্ৰচাৰ চলাব। মূলতঃ আমাৰ গোটেই পৰিচালনাটো 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে। ইয়াত আমি দুটামান কথা চাইছোঁ যে এখন আন্তঃৰাষ্ট্ৰীয় দবা খেল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকল আহিব, আৰু দৰং জিলা বুলি ক'লে অতিথিপৰায়ণ, খুব অতিথিপৰায়ণ, বা আৰু চিপাঝাৰৰ কথাটো অলপ সুকীয়া, কাৰণ চিপাঝাৰত এটা শিক্ষিত মানুহৰ বসতি। গতিকে আমি আদৰণি সমিতিৰ ফালৰ পৰা এটাই চেষ্টা কৰিছোঁ যে প্ৰতিযোগীসকল আহি যাতে কোনো কাৰণত কোনো অসুবিধাৰ সন্মুখীন নহয়, তেওঁলোকক থকাৰ কাৰণে এটা সুপৰিকল্পিতভাৱে ব্যৱস্থা কৰা হৈছে। আপোনালোকে জানে যে চিপাঝাৰত এতিয়ালৈকে থকাৰ কাৰণে কোনো লজ বা তেনেকুৱা ধৰণৰ এতিয়াও ব্যৱসায়িক অনুষ্ঠান হৈ উঠা নাই।
কাৰণে মংগলদৈতো কিছু সংখ্যক প্ৰতিযোগী আমাৰ থাকিব। আৰু সমান্তৰালভাৱে চিপাঝাৰতো এটা ক'বলৈ ভাল লাগিছে যে দুই এটা ঠাইত তেনেকুৱা পেংগেছ টাইপ তেওঁলোকৰ ব্যৱস্থা এটা কৰিছে। গতিকে চিপাঝাৰ আৰু মংগলদৈ মিলাই আমি প্ৰতিযোগীসকল থকাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। আৰু মংগলদৈত যিসকল প্ৰতিযোগী তাতে থাকিব তেওঁলোকক বাছৰে খুব সুন্দৰকে বাছৰে তেওঁলোকক ইয়াৰ চিপাঝাৰলৈ অনা আৰু নিয়াৰ কাৰণে এটা সুপৰিকল্পিত ব্যৱস্থা আদৰণীয় সমিতিৰ ফালৰ পৰা কৰা গৈছে। ২ নম্বৰ কথাটো হ'ল কি, আমি ৩ তাৰিখৰ অনুষ্ঠানটোত সন্মানীয় উপায়ুক্ত মহোদয় থাকিব, আমাৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয় থাকিব, চিপাঝাৰৰ সন্মানীয় বিধায়ক মহোদয় থাকিব আৰু সমান্তৰালভাৱে আমাৰ লগত চিপাঝাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মহোদয় থাকিব।